এতিয়া বৰ্তমান গৰমৰ সিজন এই গৰমৰ সিজন সোৱাত আমাৰ সকলোৰে স্কিনখন আঠা আঠা হৈ থাকে অইলি হৈ থাকে ইয়াৰ উপৰিও আমাৰ স্কিনখন ঘামে সেই ঘামত আহি বিভিন্ন ধৰণৰ লেতেৰা ধুলি বালি পলিউশন আহি লাগেহি আৰু যিবোৰ লগাৰ ফলত আমাৰ স্কিনখনৰ অৱস্থা একেবাৰে বেয়াও হৈ যায় স্কিনখনৰ গ্লো নাইকিয়া হয় স্কিনখন কলা পৰে স্কিনখনত কলা কলা দাগ আহিবলৈ ধৰে স্কিনখনৰ উজ্জ্বলতাও একেবাৰে নাইকিয়া হৈ যায় সেই কাৰণে গৰমৰ সিজনত আমাৰ স্কিনত লগাবৰ বাবে ঠাণ্ডা ঠাণ্ডা ফেস প্যাক এটাৰ বহুত প্ৰয়োজন হয় এই ঠাণ্ডা ফেস প্যাক লগালে আমাৰ স্কিনখন ফ্ৰেছ লাগিব আমাৰ স্কিনখনত যদি কলা ডাৰ্ক স্পট হৈছে বা সানবাৰ্ন হৈছে সেইবোৰ দূৰ হ'ব স্কিনখন সতেজ যেন দেখিব আৰু স্কিনখন সাফা আৰু উজ্জ্বল হ'ব হাই ফ্ৰেন্ডস আপোনালোক সকলোকে মোৰ অসমীয়া হাউসৱাইফ চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ লৈ আহিছো এই গৰমৰ সিজনত স্কিনখন ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে স্কিনখনৰ গ্লো আনিবৰ কাৰণে স্কিনখনৰ সানবাৰ্ন দূৰ কৰিবৰ কাৰণে স্কিনখনৰ কলা দাগ দূৰ কৰিবৰ কাৰণে খুব বঢ়িয়া এটা ঠাণ্ডা ফেস প্যাক আৰু এই ফেস প্যাকটো বনাবৰ কাৰণে আমাক লাগিব খুব সাধাৰণ তিনিটা বস্তু যি তিনিটা বস্তু আপোনালোক সকলোৰে ঘৰত থকা বস্তু এটা হল তিয়হে আমাৰ স্কিনখন ঠাণ্ডা কৰি ৰাখিব পাৰে আৰু এই তিয়হৰ লগত আমাৰ সকলোৰে ঘৰত থকা সাধাৰণ দুবিধ বস্তু মিক্স কৰি মই আজি আপোনালোকক খুব বঢ়িয়া ঠাণ্ডা এটা ফেস প্যাক বনাই দেখুৱাম তে আহক জানো ঘৰতে বনোৱা এই ফেস প্যাকটো কেনেকৈ বনাব পাৰি আৰু কেনেকৈ লগাব পাৰি এই ঠাণ্ডা ফেস প্যাকটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল আপোনালোকে যদি মোৰ অসমীয়া হাউসৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়া হলে সোনকালে আহক আৰু মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লওক সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ মোবাইলৰ স্ক্ৰিনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি দিয়ক ওচৰতে এটা বেল ওলাব বেলটো টিপি দিব বেলটো টিপাৰ পাছত অল বুলি ওলাব অলটো যদি টিপি দিয়ে তেতিয়া হলে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিও নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু প্ৰতিটো ভিডিও আপোনালোকে চাবলৈ পাব এই তিয়হৰ ফেস প্যাকটো মই এতিয়া আপোনালোকক বনাই দেখাম কেনেকৈনো বনাব পাৰি কেনেকৈ লগাব পাৰি চাও বলো এই তিয়হৰ ফেস প্যাকটো বনাবৰ কাৰণে মই ললো এটা তিয়হ আৰু তিয়হটো প্ৰথমতে মই ধুই লৈছো আৰু ইমান ডাঙৰ তিয়হটো নালাগে আমাক লাগিব ইমানকণ সৰু টুকুৰা এটা এতিয়া মই জুখত টুকুৰাটো কাটি লৈছো যিমানখিনি লাগিব মই সিমানখিনিহে কাটি লৈছো এতিয়া এই টুকুৰা খাবলৈ ব্যৱহাৰ কৰিব পাৰিব এতিয়া মই তিয়হৰ বাকলিটো গুচাই লৈছো তিয়হৰ বাকলিটো নুগুচাকৈও আপোনালোকে দিব পাৰে তিয়হৰ বাকলিটো গুচাবও পাৰে নুগুচালেও একো প্ৰবলেম নহয় মই প্ৰথমতে এয়া তিয়হৰ বাকলিটো গুচাই ললো গুচাই লোৱাৰ পাছত এতিয়া মই এই তিয়হ টুকুৰা এখন পিহনাৰে পিচি লম আপোনালোকেও এনেদৰে পিহনাত পিহিব পাৰে নহলে আপোনালোকে মিক্সিটো পিচি ল'ব পাৰে যেনেকৈ ইচ্ছা আপোনালোকে তেনেকৈ পিহনাত বা মিক্সিত এই তিয়হখিনি পিচি ল'ব এতিয়া মোৰ এয়া তিয়হখিনি পিছা হৈ গ'ল তিয়হখিনি খুব ধুনীয়াকৈ গুড়া হৈ গৈছে এতিয়া ৰসটো লাগিব আমাক ৰসটো উলিয়াবৰ কাৰণে মই এটা বাটি আনিছো আৰু হাতেৰে চেপি মই এতিয়া তিয়হৰ ৰসটো উলিয়াই লৈছো তিয়হত 96% পানী থাকে সেই কাৰণে গৰমৰ দিনত স্কিনখন ঠাণ্ডা কৰিবলৈ স্কিনখনৰ কলা দাগ দূৰ কৰিবলৈ স্কিনখন বগা আৰু গ্লো কৰিবৰ কাৰণে তিয়হৰ ৰস বহুত ভাল হয় এতিয়া মোৰ তিয়হৰ ৰসটো উলিয়াই হৈ গ'ল এতিয়া মই আন এটা বাটিলৈ তিয়হৰ ৰস 2 চামুচ লৈ লম তিয়হটো বহুত ঠাণ্ডা বস্তু হয় সেই কাৰণে স্কিন ইনফেকচন আৰু স্কিনৰ খজুৱতিৰ পৰাও এই তিয়হৰ ৰস লগালে সকাহ পাব পাৰি এই ৰস 2 চামুচৰ লগত এতিয়া মই মিক্স কৰিম এয়া মৌ লাগিব আমাক আধা চামুচতকৈও কম এয়া মই মৌ ললো আধা চামুচতকৈ কম আৰু মৌ দিয়াৰ পাছত দুইবিধ বস্তু এয়া ধুনীয়াকৈ মিক্স কৰি ললো ইয়াতে এতিয়া দিব লাগিব 1 চামুচৰ জোখাৰে দৈ আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় গৰমৰ দিনত স্কিনত যদি দৈ লগাই স্কিনৰ উজ্জ্বলতা আহে আৰু স্কিনখন ঠাণ্ডা কৰি ৰাখিব পাৰে ঘামুচিয়া দিও দূৰ হ'ব এতিয়া এই ফেস প্যাকটো ৰেডি হৈ গ'ল কেনে ধৰণে লগাব লাগে লগোৱা নিয়ম আছে মই আপোনালোকক দেখুৱাই আছো এটা ফেস প্যাক মুখত লগোৱাৰ আগতে মুখখন ক্লিন কৰি লোৱাটো বহুত প্ৰয়োজন হয় তাৰ কাৰণে ক্লিন কৰিবলৈ আমাক লাগিব 2 চামুচৰ জোখাৰে মই এয়া গাখীৰ লৈছো কেঁচা গাখীৰ আপোনালোকেও এই গৰমৰ দিনত কেঁচা গাখীৰে যদি মুখখন সাফা কৰে তেতিয়া হলে সোনকালে আপোনালোকৰ স্কিনত থকা সানবাৰ্ন কলা দাগ এইবোৰ দূৰ হ'ব আৰু আপোনালোকৰ স্কিনখন ঠাণ্ডা কৰি ৰাখিব এতিয়া এই গাখীৰৰ লগত মই মিক্স কৰিম গোলাপ জলো ঠাণ্ডা বস্তু আৰু গাখীৰো ঠাণ্ডা বস্তু গোলাপ জল আৰু কেঁচা গাখীৰ দুইবিধ মিক্স কৰি আপোনালোকে খুব ধুনীয়া এটা ক্লিনজাৰ তৈয়াৰ কৰিব আৰু এই ক্লিনজাৰটোৱে আপোনালোকে দিনটোত দুবাৰকৈ স্কিনখন যদি ক্লিন কৰে অতি সোনকালে আপোনালোকৰ স্কিনৰ পৰা কলা দাগ স্পট যাব আৰু আপোনালোকৰ স্কিনখন ঠাণ্ডাও হ'ব আৰু স্কিনখন আপোনালোকৰ নেচাৰেলি সাফা কৰি ৰাখিব পাৰিব নেচাৰেল বস্তুৱে যদি স্কিনখন সাফা কৰে তেতিয়া হলে আপোনালোকৰ স্কিনখনত সোনকালে বয়সৰ বলি ৰেখা নাহিব বহুত বয়স হলে আপোনালোকৰ স্কিনখন ভালে ৰাখিব পাৰিব
এতিয়া মই এই গাখীৰৰ লগতে মিক্স কৰিম অকণমান গোলাপ জল এচামুচ কেঁচা গাখীৰত আধা চামুচ মই গোলাপ জল মিক্স কৰিম দুইবিধ বস্তু দিয়াৰ পাছত মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত আনিছো এটুকুৰা কটন আৰু এই কটন টুকুৰা ইয়াতে তিয়াই মই মুখখন এতিয়া 2 মিনিট এনেকৈ মাসাজ কৰি ক্লিন কৰি লম এনেকৈ আপোনালোকে কেঁচা গাখীৰত যদি এটুকুৰা কটন তিয়াই কটন টুকুৰাৰে মুখখন ভালকৈ ক্লিন কৰে তেতিয়া হলে আপোনালোকৰ স্কিনখনৰ পৰা লেতেৰা ধূলি বালি যিমান প্ৰদূষণ লাগি আছে সকলো আঁতৰি যাব আৰু স্কিনখন ভিতৰৰ পৰা সাফা হ'ব আৰু ইয়াৰ পাছত ফেস পেকটো লগালে আপোনালোকে ফেস পেকটোৰ পৰা ভাল ৰিজাল্ট পাব হৈ গল মাসাজ কৰা 2 মিনিট মাসাজ কৰাৰ পাছত এতিয়া মই মুখখন ধুই আহি আপোনালোকক ফেস পেকটো কেনে ধৰণে লগাব লাগে সেইটো দেখুৱাম মুখখন ধুই আহিলো অহাৰ পাছত এখন শুকান টাৱেলেৰে মুখখন মচি লৈছো এতিয়া এটো ফেস পেকটো তৈয়াৰ হৈ গল এই ফেস পেকটো কেনেকৈ বনালো আপোনালোকে দেখিলে তিয়হৰ ৰসৰ লগত মই কি দুবিধ বস্তু মিক্স কৰিলো আৰু এই গুটেই কেবিধ বস্তুৱে আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা আনিবলৈ সহায় কৰিব স্কিনখন ঠাণ্ডা কৰিব স্কিনখনত থকা কলা দাগ সানবাৰ্ন এইবোৰ দূৰ কৰিবলৈ সহায় কৰিব আৰু লগতে আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা আহিব আৰু স্কিনখন গ্লো হ'ব আৰু এই ফেস পেকটো লগোৱাৰ পাছত আপোনালোকৰ স্কিনখন খুব ফ্ৰেছ লাগিব স্কিনখন ঠাণ্ডা লাগিব স্কিনখন আপোনালোকে সতেজ দেখিবলৈ পাব আৰু এই ফেস পেকটো এতিয়া কেনেকৈ লগাব লাগে সেইটো দেখুৱাই আছো এটো এনেকৈ লগাব প্ৰথমতে মই ফেস পেকটো মুখত লগাই লৈছো লগাই লোৱাৰ পাছতহে মই আপোনালোকক ফেস পেকটো লগোৱাৰ পাছত কি কৰিব লাগে সেইটো দেখুৱাই আছো এতিয়া মই লগাই ললো লগাই লোৱাৰ পাছত মই এতিয়া 5 মিনিট এনেকৈ লাহে লাহে মাসাজ কৰিম আপোনালোকে এই ফেস পেকটো লগোৱাৰ পাছত 5 মিনিট এনেকৈ মাসাজ কৰিব আৰু এই ফেস পেকটো আপোনালোকে ৰাতি শুৱাৰ আগত লগাব শুৱাৰ আগত লগালে আপোনালোকে বেছি ভাল ৰিজাল্ট পাব দিনটো আমাৰ স্কিনখনত ধুলি বালি লেতেৰা পলিউশন আদি লাগি একদম ড্যামেজ হৈ থাকে ৰাতি যদি আপোনালোকে স্কিন কেয়াৰত এই ফেস পেকটো লগাই পেলাই এনেকৈ 5 মিনিট মাসাজ কৰি দিয়ে তেতিয়া আপোনালোকৰ স্কিনত যদি সানবাৰ্ন হৈছে কলা দাগ পৰিবলৈ ধৰিছে স্কিনখন কলা হৈ গৈছে তেতিয়া হলে আপোনালোকৰ স্কিনৰ পৰা সেই কলা দাগ সানবাৰ্ন এইবোৰ সোনকালে দূৰ হৈ যাব কিন্তু ধুলি বালি প্ৰদূষণ লাগি আমাৰ স্কিনখনৰ যিমান ড্যামেজ হয় ৰাতি সেইবোৰ ৰিপেয়াৰ হয় সেই কাৰণে ৰাতি যদি আমাৰ স্কিন কেয়াৰ কৰা হয় তেতিয়া হলে আমাৰ স্কিনত হোৱা যিবোৰ সমস্যা সেইবোৰ সোনকালে দূৰ কৰিব পাৰে 5 মিনিট মাসাজ কৰি থাকোতে যদি আপোনালোকৰ হাতখন শুকাই যায় তেতিয়া হলে এনেদৰে আকৌ অকমান তিয়াই ল'ব তিয়াই লোৱাৰ পাছত খুব বঢ়িয়াকৈ আপোনালোকে লাহে লাহে বেছি প্ৰেছাৰ নিদিয়াকৈ স্কিনত খুব ভালকৈ মাসাজ কৰি দিব এনেকৈ মই 5 মিনিট মাসাজ কৰি ললো 5 মিনিট মাসাজ কৰাৰ পাছত এতিয়া মই ফেস পেকটো আকৌ অকমান লগাই দিম লগাই লোৱাৰ পাছত আকৌ 1 মিনিট এনেকৈ স্কিনখন থপথপাই দিব এনেকৈ কৰিলে স্কিনখনত ব্লাড সাৰ্কুলেশন হ'ব আৰু স্কিনখনত যদি ব্লাড সাৰ্কুলেশন হৈ থাকে তেতিয়া হলে আপোনালোকৰ স্কিনখনত সোনকালে বলি ৰেখা নাহিব স্কিনখন টাইট আৰু ইয়ং কৰি ৰাখিব পাৰিব 1 মিনিট হৈ যোৱাৰ পাছত মই আকৌ অকমান ফেস পেক এনেকৈ লগাই দিছো লগাই পেলাই এনেকৈ মই 20 মিনিট ৰাখি থম 20 মিনিটৰ পাছত মই মুখখন ঠাণ্ডা পানীৰে ধুই দিম আপোনালোকেও সেইদৰে কৰিব এনেকৈ মুখখন ধোৱাৰ পাছত আপোনালোকে মুখত আপোনালোকৰ ঘৰত যিটো ময়শ্চাৰাইজাৰ লগাই সেই ময়শ্চাৰাইজাৰ লগাব তিয়হৰ ৰসটো কেনেকৈ গৰমৰ দিনত ব্যৱহাৰ কৰিব লাগে মই আপোনালোকক আজি দেখুৱালো আপোনালোকে ভিডিওটো চাই নিশ্চয় ভাল পালে ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিও আৰু বহুত আনি থাকিম আপোনালোকে সেইবোৰ চাই উপকৃত হ'ব পাৰিব আজিৰ এই ভিডিওটো ইমানেই আছিল যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ